নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি যিহেতু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম চলি আছে অসমৰ প্ৰায়বিলাক স্কুলতে, তো মই আজি এইটো ভিডিঅ'ত তোমালোকৰ কাৰণে কেইটামান ভিতৰৰ পৰা মানে কোনখিনি MCQ আহিব পাৰে, মানে ভিতৰৰ পৰা কোনকেইটা পইণ্ট কোনকেইটা কি তোমালোকে পঢ়িব লাগিব, যেনেকৈ এইবোৰ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য, তাৰপিছত এই প্ৰশ্নাৱলীৰ পৰা কোনবিলাক কুৱেশ্যন মানে পঢ়িব লাগিব, এই সকলোবিলাক মই তোমালোকক কৈ যাম। মানে এই ভিডিঅ'টো যদি চোৱা তোমালোকে MCQ আৰু কুৱেশ্যনৰ কাৰণে একেবাৰে টেনশ্যন কৰিব নালাগে। তোমালোকে এক্সামত 50ৰ ভিতৰত যদি ভালকৈ পঢ়া, মনোযোগ দি পঢ়া, যদি তোমালোকৰ মনত থাকে, যিখিনি পঢ়া যদি মনত থাকে, তোমালোকে 45ৰ পৰা 50 নম্বৰ পাবলৈ সক্ষম হ'বা। মই 100% মানে গেৰেণ্টি দিছোঁ, তোমালোকে যদি মনোযোগ দি ভালদৰে ভিডিঅ'টো চোৱা। এতিয়া তোমালোকে কি কৰিবা, কেনেকৈ পঢ়িব লাগিব, তোমালোকে ফাৰ্ষ্ট কিতাপখন লোৱা আৰু এটা ৰেড পেন লৈ লোৱা, লৈ মোৰ ভিডিঅ'টো চাই থাকা আৰু এটা এটাকৈ তোমালোকে ভিতৰৰ পৰা কি পঢ়িব লাগিব সেইখিনি দাগ দি ৰাখা। যদি তোমালোকে এতিয়ালৈকে একো পঢ়া নাই, মুখস্থ কৰিব মানে সময় নাই, কি কৰিবা, মই যিখিনি মানে প্ৰশ্নাৱলীৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দিম সেইখিনি পঢ়িবা আৰু ভিতৰৰ পৰা যিবিলাক 1 নম্বৰৰ কাৰণে MCQৰ কাৰণে ইম্পৰ্টেণ্ট মানে কৈ যাম, সেইখিনি বাৰে বাৰে ৰিডিং পঢ়িবা। মুখস্থ নহ'লেও ৰিডিং পঢ়িবা, যাতে কি হয় পৰীক্ষাত যেতিয়া তোমালোকে মানে অপশ্যন দেখা সেইটো ক্লিক মানে ডাইৰেক্ট তোমাৰ মূৰত যাতে ক্লিক কৰে যে এইটোৱে ৰাইট এনচাৰ হ'ব। ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকৰ ইউনিট টেষ্টত বেছিভাগ স্কুলতে কোনকেইটা চেপ্টাৰ আহিব, এই 1 নম্বৰটোতো আহিবই 100%, তাৰপিছত এইটো 5 নম্বৰটো 100%, 8 নম্বৰটো 100%, আৰু মই কোনটো আলোচনা কৰিম, যিহেতু 2 নম্বৰটোও দিয়াৰ চান্স আছে, মই এইটোও তোমালোকক আলোচনা কৰিম, আৰু 6 নম্বৰটো ক'লা অকণমান মই তোমালোকক দেখাই যাম। জাষ্ট আমাৰ চাৰিওফালৰ বস্তুবোৰ, এইটোৰ পৰা ভালেখিনি কুৱেশ্যন আহিব। ফাৰ্ষ্ট তোমালোকে কি পঢ়িব লাগিব, ইয়াৰ পৰা এই দুটা, ভৰৰ SI একক কিলোগ্ৰাম আৰু আয়তনৰ SI একক কিউবিক মিটাৰ, এইখিনি তোমালোকে জানিব লাগিব। তাৰপিছত এইটো পদাৰ্থৰ কণিকাবোৰৰ 3টা বৈশিষ্ট্য আছে, এইটো কুৱেশ্যনতো আছে, তোমালোকৰ প্ৰশ্নাৱলীৰ কুৱেশ্যনতো আছে। মই তোমালোকক যদি তোমালোকে ভিতৰৰখিনি একেবাৰে পঢ়িব নোৱাৰা, মানে ডাঙৰ এনচাৰ পঢ়িব নোৱাৰা, পদাৰ্থৰ কণিকাবোৰৰ 3টা বৈশিষ্ট্য তোমালোকে চাই ল'বা। ফাৰ্ষ্ট হৈছে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে, তাৰপিছত পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে, আৰু 3 নম্বৰটো হৈছে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। এই 3টা পইণ্ট তোমালোকে মুখস্থ কৰিবা, একেবাৰে ভিতৰৰ একো পঢ়িব নালাগে, শ্বৰ্টকাট পদাৰ্থৰ কণিকাবোৰৰ 3টা বৈশিষ্ট্য। তোমালোকে প্ৰশ্নাৱলীৰ পৰা 2 নম্বৰটো আৰু 4 নম্বৰটো পঢ়িবা। তাৰপিছত পদাৰ্থৰ যে 3টা অৱস্থা আছে তোমালোকে সকলোৱে গম পোৱা চাগে, গোটা অৱস্থা, জুলীয়া অৱস্থা আৰু গেছীয় অৱস্থা। ইয়াৰ পৰা তোমালোকে কোনখিনি পঢ়িব লাগিব, এইটো গোটা পদাৰ্থৰ ধৰ্ম। গোটা পদাৰ্থৰ ধৰ্ম কি কি, এইবোৰৰ নিৰ্দিষ্ট আকৃতি বা গড় আছে, মানে গোটা বস্তুৰ নিৰ্দিষ্ট গড় বা আকৃতি আছে, স্পষ্ট গোটা বস্তুৰ পৰিসীমা আছে, মানে কিমানখিনি ডাঙৰ, কিমানখিনি কি আকৃতিৰ আমি ক'ব পাৰোঁ, আৰু ধৰা বন্ধা স্থিৰ বা আয়তন আছে, আৰু আয়তন আছেনে নাই, এইটোৰ আয়তন আছে। ইহঁতৰ সংকোচনীয়তা অতি নগণ্য, ইহঁতক আমি সংকোচন মানে নিজৰ ইচ্ছামতে শ্বেপ দিব নোৱাৰোঁ, যি ইচ্ছা তাকে আমি কি কৰিব নোৱাৰোঁ, সংকোচন মানে ঠাঁচি ধৰিব নোৱাৰোঁ ন, এইটো সংকোচনীয়তা অতি নগণ্য। দেখিবা তোমালোকে এইটো দিব পাৰে কিছুমান MCQ হিচাপত বা বনাই কুৱেশ্যন দিব পাৰে। তাৰপিছত আৰু এটা প্ৰবাহী কাক বোলে, এই জুলীয়া বস্তুবিলাক যে আছে, জুলীয়া পদাৰ্থৰ কি হয়, নিজা আকৃতি নাই। জুলীয়া পদাৰ্থৰ নিজা আকৃতি আছে নেকি, জুলীয়া পানীৰ আকৃতি আছে নেকি, আমি যিটো বস্তুত মানে যি আকৃতিত থৈ দিওঁ সেই হিচাপতে নিজৰ আকৃতিটো লৈ লয়, কিন্তু ইয়াৰ আয়তন আছে, ওজন আছেনে নাই, ওজন আছে, আয়তন আছে, এইবোৰক কি বুলি কোৱা হয়, প্ৰবাহী বুলি কোৱা হয়, মনত ৰাখিবা। আৰু এটা মই এৰি গৈছিলোঁ, ব্যাপন প্ৰক্ৰিয়া কাক বোলে, ব্যাপন কাক বোলে, ব্যাপন কি হয়, দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰৰ পৰস্পৰৰ মিহলি হোৱাকে ব্যাপন বোলে, ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কি পঢ়িবা, এইখিনি ঘনত্ব কাক বোলে, এইটো তোমালোকক মানে কুৱেশ্যনটো পঢ়িব নালাগে, এইটো পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে কি বোলে, ঘনত্ব বোলে। ঘনত্ব কাক বোলে, ঘনত্বৰ সূত্ৰ এইটো আহিব পাৰে। তাৰপিছত মই আগতে ক'লোঁ পদাৰ্থৰ বৈশিষ্ট্যবোৰ পঢ়িবা, এইটো পঢ়িলে এইটোও পাই যাবা, মানে বৈশিষ্ট্যবোৰৰ মাজত পাৰ্থক্য দেখুৱাব কৈছে, কি পাৰ্থক্য আছে, 2ৰ A নম্বৰটো পঢ়িবা। আৰু এইটো দৃঢ়তা কাক বোলে, সংকোচনশীলতা কাক বোলে, এই দুটা ভালকৈ পঢ়িবা, দৃঢ়তা আৰু সংকোচনশীলতা আৰু ঘনত্ব, এই 3টা বস্তু কাক বোলে এইটো পঢ়িবা। তাৰপিছত 3 নম্বৰৰ এইটো পঢ়িবা,
তোমালোকৰ আৰু এটা MCQ দিব পাৰে যে তাপ পালে বা উষ্ণতা বাঢ়িলে, গৰম পালে বা উষ্ণতা বাঢ়িলে কি হয়, কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বাঢ়ে। কঠিন যিবিলাক পদাৰ্থ থাকে সেই তাপ পালে বা উষ্ণতা বঢ়ালে পদাৰ্থবোৰৰ গতিশক্তি কি হয়, বাঢ়ি যায়। আৰু এই ফলত কণিকাবোৰৰ মানে অধিক বেগত কম্পন হয়, মানে কম্পনটো বেছি হয়, অধিক বেগত হয়। আৰু প্ৰয়োগ কৰা তাপ শক্তিয়ে কণিকাবোৰৰ মাজত আকৰ্ষণ বল অতিক্ৰম কৰে আৰু এতিয়া ইহঁতে স্থান ত্যাগ কৰি মুক্তভাৱে গতি কৰিব পাৰে। আৰু সেই মানে তেনেকে কি হয়, কঠিন পদাৰ্থ গলি গৈ জুলীয়া হয়। মানে যেতিয়া উষ্ণতা বা তাপ পালে কণিকাবোৰৰ গতিশক্তি বাঢ়ে আৰু মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰে আৰু ফলত মুক্তভাৱে গতি কৰিব পাৰে, চলাচল কৰিব পাৰে। তাৰমানে এইটো কি হয়, কঠিন পদাৰ্থটো জুলীয়া হয়। তোমালোকে এইখিনি পঢ়িবা। তাৰপিছত যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জুলীয়া অৱস্থা পায় সেই উষ্ণতাক কি বোলে, পদাৰ্থটোৰ গলনাংক বোলে। এইখিনি ইম্পৰ্টেণ্ট হয়। গলনাংক কি হয়, যি উষ্ণতাত কঠিন এটা পদাৰ্থ গলি গৈ জুলীয়া অৱস্থা পায়, মানে কঠিন পদাৰ্থ এটা জুলীয়া অৱস্থা পায়, সেই অৱস্থাটোক কি বুলি কোৱা হয়, গলনাংক বোলে। ইয়াৰ পৰা এটা বস্তু মুখস্থ কৰিব লাগিব, বৰফৰ গলনাংক 273.616 কেলভিন। বহুত বেছি ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিবা। তাৰপিছত তোমালোকে কি পঢ়িব লাগিব, উষ্ণতাৰ SI একক হৈছে কেলভিন। মনত ৰাখিবা, উষ্ণতাৰ SI একক কেলভিন। তাৰপিছত এইখিনি তোমালোকে পঢ়িবা। ইয়াৰ পৰা মানে ভালেকেইটা কুৱেশ্যন আছে, মই কুৱেশ্যন কেইটা দাগ দিম এতিয়া, মানে বিয়োগ কৰিব লাগে নে যোগ কৰিব লাগে, কেলভিনৰ পৰা চেলচিয়াছত নিবলৈ এইটো চাই ল'বা। তাৰপিছত ঊৰ্ধ্বপাতন কাক বোলে, ঊৰ্ধ্বপাতন কাক বোলে এইটো ইম্পৰ্টেণ্ট হয়। কি হয়, কঠিনৰ পৰা মানে জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈ ডাইৰেক্ট মানে যেতিয়া গেছীয় অৱস্থাৰ পৰা কঠিন অৱস্থা পায়, নাইবা কঠিনৰ পৰা ডাইৰেক্ট গেছীয় অৱস্থা পায়, মানে মাজৰ জুলীয়া অৱস্থাটো ফাৰ্ষ্ট কি হয়, কঠিন বস্তু এটা গলি গৈ জুলীয়া অৱস্থা পায়। তাৰপিছত এই জুলীয়াটো বেছি গৰম হয়, তাপ হয়, ভাপ হয়, কি হয়, গেছীয় অৱস্থা পায়। কিন্তু এই মাজৰ জুলীয়া অৱস্থাটো নোহোৱাকৈ ডাইৰেক্ট যেতিয়া কঠিনৰ পৰা গেছীয় বা গেছীয়ৰ পৰা কঠিনলৈ ৰূপান্তৰ হয়, সেই প্ৰক্ৰিয়াটোক কি বোলে, ঊৰ্ধ্বপাতন বোলে। আইচক কি বুলি কোৱা হয়, গোটা কাৰ্বন ডাই অক্সাইড বুলি কোৱা হয়। শুকান বৰফক গোটা কাৰ্বন ডাই অক্সাইড বুলি কোৱা হয়, মনত ৰাখিবা। তাৰপিছত গেছৰ চাপ জোখাৰ এটা একক হ'ল এটমস্ফিয়াৰ আৰু চাপৰ একক হৈছে পাস্কেল। এই দুটা মুখস্থ কৰিবা। ইয়াৰ পৰা তোমালোকে এই কুৱেশ্যন দুটা মুখস্থ কৰিবা যে তলত দিয়া উষ্ণতাবোৰ চেলচিয়াছত প্ৰকাশ কৰা, এই যে 273 এইটো দি যোগ বিয়োগ কৰিব লাগিব, এইবিলাক কৰি দিয়া আছে মোৰ চেনেলত, চাই ল'বা। মানে অসমীয়া মিডিয়ামৰ বিজ্ঞান বুলি চাৰ্চ কৰিবা। আৰু এইবিলাক তোমালোকে যদি ছেইম কিতাপ হয়, জাষ্ট ইংলিছ মিডিয়াম, ছেইম কুৱেশ্যনখিনিয়ে ইম্পৰ্টেণ্ট হয়। মই জাষ্ট অসমীয়াত কৈ আছোঁ, তোমালোকে এইখিনি ইংলিছত দাগ দি ৰাখিবা, ছেইম হয়। তাৰপিছত এই 2 নম্বৰটো পঢ়িবা, পানীৰ ভৌতিক অৱস্থা কি হ'ব। তাৰপিছত 4 নম্বৰটো একেবাৰে সহজ হয়, মুখস্থ কৰি ল'বা। এই তিনিটা পঢ়িবা। ইয়াৰ পৰা এটা কুৱেশ্যন আহে, গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে। এইটো গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে, আৰু 2 নম্বৰটো 3 নম্বৰটো এইকেইটা পঢ়ি ল'বা। অনুশীলনীৰ পৰা কি পঢ়িবা, অনুশীলনীৰ পৰা 1 নম্বৰটো পঢ়িবা, 2 নম্বৰটো পঢ়িবা। এইবিলাক চেলচিয়াছ, চেণ্টিগ্ৰেড মানে চেলচিয়াছ আৰু কেলভিনত প্ৰকাশ কৰা, যোগ বিয়োগ 273 কে এইটোৰ পৰা কৰি দিবা, তোমালোকে সহজ হয়। তাৰপিছত 5 নম্বৰটো পঢ়িবা আৰু 6 নম্বৰৰ A নম্বৰটো পঢ়িবা আৰু 7 নম্বৰটো পঢ়িবা। ইয়াৰ পৰা এইখিনি পঢ়িলে হৈ যাব। মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ, জীৱৰ মৌলিক একক, এইটোৰ পৰা ভালেখিনি কুৱেশ্যন আহিব। ফাৰ্ষ্ট তোমালোকে ইয়াৰ পৰা ৰবাৰ্ট হুকে, কোষ কোনে আৱিষ্কাৰ কৰিছিল, ৰবাৰ্ট হুকে। আৰু কোষৰ বা চেলৰ অৰ্থ কি হয়, সৰু সৰু কোঠালি, সেইখিনি পঢ়িবা। পিছত কোষ কেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিল, ৰবাৰ্ট ব্ৰাউনে কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল। এইটো তোমালোকে মুখস্থ কৰিবা। মই এইবিলাক ভিতৰৰ পৰা যিখিনি পইণ্ট হিচাপত দাগ দি আছোঁ, এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে পঢ়িবই লাগিব। তাৰপিছত এইটো 2 নম্বৰটো ষ্টাৰ মাৰ্ক দি ৰাখা, বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু এইটো কোষ কোনে, এইটোতো মই ক'লোৱে কেনেকৈ আৱিষ্কাৰ কৰিছিল, এইটো পঢ়ি ল'বা। কিন্তু 2 নম্বৰটো ইয়াতকৈ বেছি, 1 নম্বৰতকৈ 2 নম্বৰটো বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইটো তোমালোকে পঢ়িবা যে
কোষাবৰণখনে কিছুমান দ্ৰব্যক কোষাবৰণ কোষৰ এখন আৱৰণ আছে ন এইখনে কিছুমান দ্ৰব্য কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱাত সহায় কৰে মানে অলাগতিয়াল বস্তুখিনিক বাহিৰলৈ আৰু লাগতিয়াল বস্তুখিনিক ভিতৰলৈ অহা যোৱাত কি কৰে সহায় কৰে সেইবাবে কোষাবৰণখনক কি বুলি কোৱা হয় চয়নাত্মক ভেদ্য আৱৰণ বুলিও কোৱা হয় ইম্পৰ্টেণ্ট হয় মুখস্থ কৰিবা তাৰপিছত আশ্ৰিতি কাক বোলে আহিব পাৰে অৰ্ধভেদ্য আৱৰণৰ মাজেদি অৰ্ধভেদ্য মানে আৱৰণখন অৰ্ধভেদ্য হয় অলপ অহা যোৱাত সহায় কৰে ন কিছুমান কি আছে ছেদ আছে মাজেদি পানীৰ অণু যে ব্যাপন হয় অহা যোৱা কৰিব পাৰে এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় আশ্ৰিতি বুলি কোৱা হয় আশ্ৰিতি কি MCQটো আহিব পাৰে কোৱেশ্চন হিচাপতো আহিব পাৰে কোষাবৰণ কি হয় কোষাবৰণ নমনীয় গুণ বিশিষ্ট সেইকাৰণে ই জৈৱ অণু যেনে লিপিড প্ৰটিন আদিৰ দ্বাৰা গঠিত মনত ৰাখিবা তাৰপিছত আৰু এটা অন্তঃকোষীয় ভক্ষণ মানে এমিবাই কি প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে অন্তঃকোষীয় ভক্ষণ এইটো কোৱেশ্চনত আহে যে এমিবাই কি প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে অন্তঃকোষীয় ভক্ষণ কি হয় এইখিনি পঢ়ি চাবা পৰা প্ৰশ্নাৱলীৰ পৰা 2 নম্বৰটো পঢ়িবা বহুত বেছি ইম্পৰ্টেণ্ট হয় 2 নম্বৰটো ক্ৰমজম ক'ত থাকে ক্ৰমজম কোষ কেন্দ্ৰত থাকে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় কোষ কাক বোলে ইয়াৰ পাৰ্থক্য কি হয় তোমালোকে চাবা ইয়াতে আধা দি দিছে তোমালোকে এইটো কমপ্লিট কৰিব কৈছে এনসাৰখিনি তোমালোকে মানে মোৰ চেনেলতে দিয়া আছে নাইবা তোমালোকে বেলেগ ভিডিঅ' চাই এই এনসাৰখিনি কৰি ল'বা তোমালোকে ইয়াৰ পৰা মুখস্থ কৰিব লগা হ'ল যে প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় কোষ কাক বোলে আৰু ইয়াৰ পাৰ্থক্য ইম্পৰ্টেণ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট হয় কিছুমান মানে ডিষ্ট্ৰিক্টত এইটো কোৱেশ্চন অহা দেখা পাইছোঁ যে প্ৰাণী কোষৰ চিত্ৰ আঁকা এইটো প্ৰাণী কোষৰ চিত্ৰতকৈ উদ্ভিদ কোষৰ চিত্ৰ বেছি আঁকিব দিয়ে তোমালোকে উদ্ভিদ কোষৰ এটা চিত্ৰ মানে প্ৰাণী কোষটো বেছি অলপ টান হয় তোমালোকে নোৱাৰিবা জাষ্ট এইবিলাক চাই যাবা অলপ কিন্তু উদ্ভিদ কোষটো বেছি ইম্পৰ্টেণ্ট হয় উদ্ভিদ কোষৰ চিত্ৰটো তোমালোকে ভালকৈ চাই যাবা এইটো উদ্ভিদ কোষৰ চিত্ৰ হয় তাৰপিছত গলজী সংঘ কি হয় এইটো চাবা এবাৰ গলজী সংঘ লাইসোজোম এইবিলাক কি হয় এবাৰ চাই যাবা যদি টাইম আছে তাৰপিছত মাইট্ৰকন্ড্ৰিয়াক কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয় এই লাইনটো চাবা প্লাষ্টিড কি হয় প্লাষ্টিড ক'ত পোৱা যায় উদ্ভিদ কোষত পোৱা যায় প্লাষ্টিড 2 প্ৰকাৰৰ বৰ্ণকণা বা অবৰ্ণকণা বৰণহীন এই 3 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় লাইসোজোমক কিয় আত্মঘাতী মনা বুলি কোৱা হয় তাৰপিছত এইটো 4 নম্বৰটো পঢ়িবা ইয়াৰ পৰা তোমালোকে অনুশীলনীৰ পৰা 1 নম্বৰটো পঢ়িবা তাৰপিছত এইটোতো সেম প্ৰকোষ কেন্দ্ৰীয় আৰু কোষ কেন্দ্ৰীয় পাৰ্থক্য এই 3 নম্বৰটো পঢ়িবা তাৰপিছত 5 নম্বৰটো পঢ়িবা 7 নম্বৰটো পঢ়িবা এইটোতো মই দিছোৱে এইখিনি পঢ়িলে হৈ যাব ইয়াৰ পৰা অনুশীলনীৰ পৰা আমি 8 নম্বৰটো আলোচনা কৰোঁ যেহেতু এইটোৰ পৰা ভালেখিনি কোৱেশ্চন আহিব সেইকাৰণে আমি 8 নম্বৰটো আগত আলোচনা কৰোঁ গতিৰ পৰা কি আহিব সৰলতম গতি হৈছে ৰৈখিক গতি মনত ৰাখিবা সৰলতম গতি হৈছে ৰৈখিক গতি সুষম গতি কি হয় বিষম গতি কি হয় এইবিলাক তোমালোকে জানিব লাগিব তাৰপিছত সৰণ কাক বোলে মই কৈ আছোঁ তোমালোকে লিখি ৰাখা সৰণ কাক বোলে এইটো লাগিব তাৰপিছত সুষম গতি বিষম গতি কাক বোলে এইটো লাগিব তাৰপিছত এই 3 নম্বৰটো পঢ়িবা তোমালোকে সৰণৰ ক্ষেত্ৰত কটলৰ কণ্ঠ সত্য কণ্ঠ কি এইটো অলপ টান হয় তোমালোকে চাই যাবা যদি পাৰা তোমালোকে সৰণ কাক বোলে মুখস্থ কৰিবা এইবিলাক গতিৰ পিছত যিকেইটা চেপ্টাৰ আছে এইকেইটাৰ মানে কি হয় এই উদাহৰণখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো উদাহৰণৰ পৰা মানে ভালে কেইবাৰ কোৱেশ্চন অহা দেখা গৈছে মানে এই গতি চেপ্টাৰটোৰ পৰা যিমান পাৰা মানে যিমানখিনি সম্ভৱ তোমালোকে উদাহৰণখিনি চাই যাবা উদাহৰণ বহুত বেছি ইম্পৰ্টেণ্ট হয় এই উদাহৰণৰ মেথছবিলাক দূৰত্ব দ্ৰুতি এইবিলাকৰ সূত্ৰবিলাক তোমালোকে ভালকৈ মুখস্থ কৰি ল'বা পিছত এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন দ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য 3 নম্বৰটো পঢ়িবা 2 নম্বৰটো পঢ়িবা তোমালোকে পিছত এই উদাহৰণখিনি যিমান পাৰা তোমালোকে যিকেইটা পাৰা মানে চাই যাবা ভালকৈ ধুনীয়াকৈ চাই যাবা 8.1টো বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত এই 8.3টোও ইম্পৰ্টেণ্ট হয় 8.3 8.4টোও পঢ়িবা যিমানখিনি পাৰা মানে যিমান সময় থাকে সিমানে বেছি পঢ়িবা আৰু যদি সময় নাথাকে 2 এটা চাই যাবা ইয়াৰ পৰা 2 নম্বৰটো আৰু 3 নম্বৰটো পঢ়িবা তাৰপিছত 8.7টো যদি সময় পোৱা চাবা তাৰপিছত 8.6টো যদি সময় পোৱা চাবা
যদি সময় পোৱা মানে যদি তোমালোকৰ টাইম আছে তেতিয়াহ'লে চাই যাবাই আৰু ইম্পৰ্টেণ্ট হয়, কিন্তু যদি একেবাৰে টাইম নাই মই আৰু ফ'ৰ্চ কৰিব নোৱাৰোঁ, নহ'লে বাকীখিনিও কৰিব নোৱাৰিবা। এইটো 1 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, প্ৰশ্নাৱলীৰ 1 নম্বৰটো। তাৰপিছত 4 নম্বৰটো পঢ়িবা। সুষম বৃত্তীয় গতি কাক বোলে? অনুশীলনীৰ পৰা 1 নম্বৰটো পঢ়িবা। তাৰপিছত 3 নম্বৰটো, এইটো বাৰে বাৰে আহি থাকে 3 নম্বৰটো। 5 নম্বৰটো পঢ়িবা। 10 নম্বৰটো পঢ়িবা, 10 নম্বৰটো পঢ়িবা আৰু 7 নম্বৰটো পঢ়িবা, 10 নম্বৰটো পঢ়িবা আৰু 7 নম্বৰটো পঢ়িবা। অনুশীলনীতকৈ বেছি ইম্পৰ্টেণ্ট হয় উদাহৰণৰ যিখিনি পঢ়িব ক'লোঁ সেইখিনি মানে ইয়াতকৈ বেছি অনুশীলনীখিনিতকৈ বেছি উদাহৰণখিনি পঢ়িবা। 6 নম্বৰটো মানে 2-এটা স্কুলতহে আহিব, বেছি নাহে, বেছিভাগ স্কুলতে নাহে। তথাপিও ইয়াৰ পৰা কি পঢ়িব লাগিব তোমালোকে? ক'লা কাক বোলে? বহুকোষী জীৱৰ ক্ষেত্ৰত ক'লাবিলাকৰ নাম কি? এই দুটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত সৰল ক'লা আৰু জটিল ক'লা, এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। বিভিন্ন প্ৰকাৰৰ সৰল ক'লাবিলাকৰ নাম কি কি এইবিলাক চাই যাবা। উদ্ভিদৰ দেহত কি ক'লা থাকে, প্ৰাণীৰ দেহত কি ক'লা থাকে, এইবিলাক তোমালোকে ভালকৈ চাই যাবা। জাইলেম, ফ্লোএম এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। ফ্লোএম কি কোষেৰে গঠিত? বিভিন্ন প্ৰকাৰৰ সৰল ক'লাবিলাকৰ নাম। ফ্লোএম ক'লা কিহেৰে গঠিত? কণবিত ক'লাই নাৰিকলৰ বাকলিখন গঠন কৰে। অগ্ৰজ ভাজক ক'লা ক'ত পোৱা যায়? এইবিলাক ইম্পৰ্টেণ্ট হয়, সৰু সৰু ইম্পৰ্টেণ্ট। তাৰপিছত প্লাজমা কাক বোলে? স্নায়ু ক'লা। তাৰপিছত এইটো স্নায়ু কোষৰ ছবিটো একেবাৰে আঁকিব দিব পাৰে, এইটো মানে আহে ফাইনেল এক্সামতো আহে তোমালোকৰ। নিউৰন দেখাত কেনেকুৱা হয়? এই নিউৰন আৰু স্নায়ু কোষ একে হয়। স্নায়ু কোষ অসমীয়াত কয়, ইংলিছত নিউৰন বুলি কোৱা হয়। হৃদপেশীৰ 3টা বৈশিষ্ট্য। এৰিঅলা কলাৰ কাৰ্যসমূহ কি কি? এই 3টা কুৱেশ্যন, তলৰ 3টা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। তাৰপিছত ইয়াৰ পৰা কলাৰ সংজ্ঞাটো পঢ়িবাই তোমালোকে। তাৰপিছত এই 3টাটো মই ক'লোৱে ইম্পৰ্টেণ্ট হয়। তাৰপিছত পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি? 3 নম্বৰটো ইম্পৰ্টেণ্ট হয়, 2 নম্বৰটো ইম্পৰ্টেণ্ট হয়, তাৰপিছত 12 নম্বৰটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা এইখিনি পঢ়িলে হৈ যাব। 2 নম্বৰ চেপ্টাৰটো আমি আলোচনা কৰোঁ। কিছুমান স্কুলত নাহে, কিছুমান স্কুলত আহিব, কিন্তু ইম্পৰ্টেণ্ট হয় চেপ্টাৰটো আলোচনা কৰোঁ। মিশ্ৰণ কি হয়? 2টা বা ততোধিক বিশুদ্ধ পদাৰ্থৰ দ্বাৰা গঠিত। তাৰ পৰা এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ প্ৰভেদবোৰ মানে পাৰ্থক্যবোৰ কি হয়? পদাৰ্থ বুলিলে কি বুজায় এইটো পঢ়িবা, কিন্তু 2 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। সংকৰ ধাতু কাক বোলে? সংকৰ ধাতু কাক বোলে? 2 বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বুলি কোৱা হয়। সংকৰ ধাতু কোনবিলাক? পিতল, তাৰপিছত মেইনলি পিতলক সংকৰ ধাতু কোৱা হয়। ইয়াত কি থাকে? 30% জিংক, 70% কপাৰ থাকে। মনত ৰাখিবা, সংকৰ ধাতু ইম্পৰ্টেণ্ট হয়। দ্ৰৱণ কাক বোলে? 2 বা ততোধিক সমসত্ব মিশ্ৰণক দ্ৰৱ বা দ্ৰৱণ বোলে। তাৰপিছত দ্ৰৱণৰ ধৰ্ম, দ্ৰৱণৰ 2-3টামান ধৰ্ম মুখস্থ কৰি ল'বা। তাৰপিছত দ্ৰৱণৰ গাঢ়তাৰ এই সূত্ৰটো মুখস্থ কৰি ল'বা। এইখিনি পঢ়ি ল'বা, দ্ৰৱণৰ ভৰ, দ্ৰৱণৰ আয়তন, মানে এই পদ্ধতি দুটা, সূত্ৰ দুটা মুখস্থ কৰি ল'বা। 2.1 এইটো ইম্পৰ্টেণ্ট হয়, উদাহৰণটো এইটো মুখস্থ কৰি ল'বা তোমালোকে। তাৰপিছত প্লম্বন কি হয়? প্লম্বন কাক বোলে? ধৰ্ম, এই দুটা মুখস্থ কৰি ল'বা। প্লম্বনৰ 2টা ধৰ্ম মুখস্থ কৰি ল'বা। তাৰপিছত কলয়ডীয় দ্ৰৱণ কি হয়? কাক বোলে? এইটো মুখস্থ কৰিব। আৰু টিণ্ডেল ক্ৰিয়া কাক বোলে? এইটো আহিব পাৰে। টিণ্ডেল ক্ৰিয়া কি হয়? কলয়ডীয় কণিকাবোৰ আকাৰত সৰু হোৱা কাৰণে ইহঁতক খালী চকুৰে নেদেখি। সেইকাৰণে কি কৰা হয়? পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে, কিন্তু সিহঁতে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে। পোহৰ ৰশ্মিৰ এনেধৰণৰ হোৱা বিচ্ছুৰণক কি বুলি কোৱা হয়? টিণ্ডেল ক্ৰিয়া বোলা হয়। মনত ৰাখিবা তোমালোকে। আৰু এইটো টিণ্ডেল নামৰ বিজ্ঞানী এজনে আৱিষ্কাৰ কৰিছিল। আকাৰত সৰু হোৱা কাৰণে ইহঁতক খালী চকুৰে দেখিব নোৱাৰি, কিন্তু ইহঁতে কি কৰে? পোহৰৰ ৰশ্মি বিচ্ছুৰণ কৰিব পাৰে, মানে পোহৰৰ ৰশ্মি দিলে এইটো আমি দেখা পাব পাৰি। এইটো কি বুলি কোৱা হয়? টিণ্ডেল ক্ৰিয়া বুলি কোৱা হয়। মনত ৰাখিবা। আৰু এটা ইয়াৰ পৰা ইম্পৰ্টেণ্ট হয় যে কপাৰ ছালফেট দ্ৰৱণে টিণ্ডেল প্ৰভাৱ নেদেখুৱায়, কিন্তু গাখীৰ পানীৰ মিশ্ৰণত টিণ্ডেল প্ৰভাৱ দেখি। এই দুটা মুখস্থ কৰিবা। কলয়ডীয় দ্ৰব্যৰ ধৰ্ম 2টামান মুখস্থ কৰি ল'বা।
এইটোতো আহি পঢ়িবাই তোমালোকে সমসত্ব অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য। তাৰপিছত এইটো 2 নম্বৰটো পঢ়িবা কলয়ত দ্ৰৱণ আৰু প্লম্বনৰ মাজত প্ৰভেদবোৰ এনেকৈ ঘৰ বনাই তিনিটা দি ইয়াত এনেকৈ পাৰ্থক্যবিলাক লিখিবা। 3 নম্বৰটোও তোমালোকে পঢ়িবা, 3 নম্বৰটোও ইম্পৰ্টেণ্ট হয়। তাৰপিছত কি পদ্ধতিৰে মানে কি কৰিব পাৰি, ধৰ মিশ্ৰণবিলাক মানে আমি পৃথক কৰিব পাৰি, কোনবিলাক মিশ্ৰণক আমি কি পদ্ধতিৰে পৃথক কৰিব পাৰি এইবিলাক তোমালোকে চাবা। কুৱেশ্যন আছে, মই কুৱেশ্যনখিনি দাগ দি দিম, ভিতৰৰ পৰা মই আৰু নিদিওঁ এইবিলাক। চোৱা এনেকৈ তোমালোকে পঢ়িব লাগিব। 2 বা ততোধিক পৰস্পৰ মিহলি হোৱা তৰলৰ উতলাংকৰ পাৰ্থক্য 25 কেতকৈ কম হ'লে কি হয়, সিহঁতক আংশিক পাতন পদ্ধতিৰে মানে পৃথক কৰিব পাৰি। বায়ুমণ্ডলত কিমান পাৰ্চেণ্ট নাইট্ৰজেন কিমান পাৰ্চেণ্ট আছে 78.1, আৰ্গন আছে 0.9, অক্সিজেন আছে 20.9। এইটো 2 নম্বৰটো ইম্পৰ্টেণ্ট হয়, মানে পৃথকীকৰণ পদ্ধতিবিলাকৰ নাম কেনেকৈ পৃথক কৰিব পাৰি এই পদ্ধতিবিলাকৰ নাম। তাৰপিছত এই মৌল শব্দটো কোনে ব্যৱহাৰ কৰিছিল 1661 চনত ৰবাৰ্ট বয়েল নামৰ এজন বিজ্ঞানীয়ে। মৌলবিলাকক সাধাৰণতে 3 ভাগত ভাগ কৰা হৈছে, ধাতু, অধাতু, ধাতুকল্প। তাৰপিছত যৌগ কাক বোলে, এইটো যৌগ। মিশ্ৰণ আৰু যৌগৰ পাৰ্থক্য এইটো ইম্পৰ্টেণ্ট হয়, মুখস্থ কৰি ল'বা। মিশ্ৰণ আৰু যৌগ দুটা বেলেগ বেলেগ বস্তু। এই 1 নম্বৰটো পঢ়িবা, কি পদ্ধতি ব্যৱহাৰ কৰা হৈছে এইবিলাক ইম্পৰ্টেণ্ট হয়, লাগিব। তাৰপিছত উদাহৰণ দি ব্যাখ্যা কৰা, এইটো কলয়ত প্লম্বন এই সংপৃক্ত দ্ৰব্য, এইটো ইম্পৰ্টেণ্ট হয়, লাগিব। 5 নম্বৰটো পঢ়িবা, সমসত্ব অসমসত্ব মিশ্ৰণ কাক বোলে এইটো পঢ়িবা। তাৰপিছত এই অপশ্যনত যিবিলাক কুৱেশ্যন দিয়া আছে সেই সকলোখিনিয়ে পঢ়িবা। তোমালোকৰ বিজ্ঞানৰ কাৰণে মানে ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামত এইখিনি পঢ়িলেই ইনাফ, যথেষ্ট হৈ যাব। কিন্তু তোমালোকে মই যিখিনি দিলোঁ ভিতৰৰ পৰা সেইখিনিও তোমালোকে পঢ়িব লাগিব, তেতিয়াহ'লে মানে গোটেইখিনিয়ে পৰীক্ষাত কমন পৰিব। যদি ভিডিঅ'টো শেষলৈকে চাইছা প্লিজ এটা লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা।